প্ৰশ্নভাগ আগবঢ়াইছে এজনে যে মানুহ মৰিলে সকাম কৰি ব্ৰত কৰিলে আত্মাই স্বৰ্গত বসতি পায়। এতিয়া অসমৰ ৰাইজে ইমানেই প্ৰাৰ্থনা কৰিছে, তেতিয়াহ'লে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাই স্বৰ্গত বসতি পাব নে নাই? প্ৰশ্নকৰ্তাজন হ'ল জান হাজৰিকা। এতিয়া আমি এইটো ক'ব নোৱাৰোঁ জুবিন গাৰ্গৰ আত্মাই স্বৰ্গত স্থান পাবনে নাপায়। আমি এইটো পোনে পোনে ক'ব নোৱাৰোঁ। কৰ্মৰ ইচ্ছাই ভ্ৰমে জীৱ সংসাৰত। কৰ্মৰ ফল ভোগ কৰিবলৈ জীৱতত্ব 84 লক্ষবাৰ ভোগ কৰিব এই সংসাৰলৈ আহিব লগা হয়। আৰু দ্বিতীয়তে কথা হ'ল আমাৰ ধাৰণাটোৱে সম্পূৰ্ণ ভুল হৈ আছে যে জুবিন গাৰ্গৰ আত্মাই স্বৰ্গত বসতি পাবনে নাপায়। হয়তো আমি পাব বুলি ক'ব পাৰিম, কিন্তু আমি ক'ব নোৱাৰোঁ। পাৰিম এই কাৰণে, কাৰণ আমাৰ জ্ঞানেৰে ঢুকি পোৱালৈকে দুডোখৰ জেগাৰ নামে স্থানৰ নামে আমি জানো সেয়া হ'ল স্বৰ্গ আৰু নৰক। এতিয়া কথা হ'ল যদি বেয়া কাম কৰা তেতিয়াহ'লে তোমাৰ স্থান হ'ব নৰক, যদি ভাল কাম কৰা তেতিয়াহ'লে তোমাৰ স্থান হ'ব স্বৰ্গ, আৰু যদি ভক্তি কৰা তেতিয়াহ'লে তোমাৰ স্থান হ'ব বৈকুণ্ঠ। এতিয়া জুবিন গাৰ্গৰ আত্মাক আমি ক'ত থকাটো বিচাৰোঁ? যদি বৈকুণ্ঠত থকাটো বিচাৰোঁ তেতিয়াহ'লে তাৰ পৰা আৰু তেওঁ পুনঃ দুখ কষ্ট ভোগ কৰিবলৈ আহিব নালাগে। যদি স্বৰ্গত থকাটো বিচাৰোঁ তেতিয়াহ'লে স্বৰ্গ হ'ল ভোগৰ সাম্ৰাজ্য, য'ত কেৱল ভোগবাদী চিন্তা। নৰক হ'ল কেৱল দুখৰ সাম্ৰাজ্য, য'ত কেৱল জীৱই দুখ পায়। এতিয়া আমি প্ৰাৰ্থনা কৰাসকলে জুবিন গাৰ্গ নামৰ সত্তাটো ক'ত থকাটো বিচাৰোঁ সেইটো আপোনাৰ মোৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আমি ক'ব নোৱাৰোঁ প্ৰাণজিৎ নামৰ শৰীৰটোৱে যে তেওঁ স্বৰ্গত স্থান পাব নে নাপায়। আমি যিসকলে প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ চৰণত, পৰমাত্মাৰ চৰণত, সেইসকলৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ ক'ত থকাটো বিচাৰোঁ। গতিকে আমি হয়তো যুৱ বন্ধু এজনেই প্ৰশ্নভাগ আগবঢ়াইছে, হয়তো আমি তেৰাৰ চৰণতো সেৱা নিবেদন কৰা হৈছে। আচলতে ভগৱন্তই এই বিনন্দীয়া সংসাৰখন সৃষ্টি কৰাৰ পাছত এখন সুন্দৰ আৰু সুকীয়া স্থান নিৰ্মাণ কৰিছে, যাৰ কোনোদিন ক্ষয় নহয়। দ্বিতীয় স্কন্ধত ব্ৰহ্মা নাৰদৰ সংবাদত খুব সুন্দৰভাৱে এই কথাটো প্ৰকাশিত হৈছে। দ্বিতীয় স্কন্ধৰ দ্বিতীয় পদবন্ধে ব্ৰহ্মা নাৰদ সংবাদত আছে যে এই সংসাৰখনত যিসকলে কৰ্ম কৰিম, কৰ্মবন্ধনৰ মাজত থাকিম, কৰ্মবন্ধনৰ মাজত থাকি যদি ভাল কৰ্ম কৰোঁ তেতিয়াহ'লে পুণ্যৰ গৰাকী হ'ম, যদি বেয়া কৰ্ম কৰোঁ পাপৰ গৰাকী হ'ম, আৰু পাপৰ গৰাকী হ'লে নৰক, পুণ্যৰ গৰাকী হ'লে স্বৰ্গ। এতিয়া তুমি স্বৰ্গলৈও যাব নালাগে, নৰকলৈও যাব নালাগে। কিছু কিছু জীৱতত্বৰ বাবে ভগৱন্তই এক স্থান নিৰ্মাণ কৰিলে যাৰ নাম হ'ল বৈকুণ্ঠ, যি স্থান কোনো দিন ক্ষয় নহয়, যাৰ নাম হ'ল অবিনাশী। বৈকুণ্ঠ, বৈ মানে ন, কুণ্ঠ মানে ভয়, যি স্থানত উপস্থিত থাকিবলৈ জীৱৰ কোনো ভয় নাথাকে, সেয়াই হ'ল বৈকুণ্ঠ। সেই স্থান নিৰ্মাণ কৰিছে কেৱল একান্ত ভকতৰ বাবে, য'ত প্ৰৱেশ কৰিলে জীৱ পুনৰ ঘূৰি আহিব নালাগে। তাত দুখো নাই সুখো নাই। সেইকাৰণে আমাৰ আজিৰ নামগৃহৰ যি মণিকূটৰ আসনৰ সোঁৱে বাৱে যি দুজনৰ মূৰ্তি ৰখা হৈছে জয় বিজয়, প্ৰকৃততে যিজন শিল্পী বা খনিকৰে এই দুভাগ নিৰ্মাণ কৰিছে তেওঁ শাস্ত্ৰ জ্ঞানটো নথকাৰ বাবে তেওঁ ভুলকৈ নিৰ্মাণ কৰিছে। জয় বিজয় চতুৰ্ভুজীয়া, দুভুজীয়া নহয়। জয় বিজয় চতুৰ্ভুজীয়া, ভাগৱতে সিদ্ধান্ত দিছে। যিসকল বৈকুণ্ঠত থাকিব, বৈকুণ্ঠত 5 প্ৰকাৰ দৰ্শন লাভ হয়, সেয়া হ'ল শালুক্য, সাযুজ্য, সাৰূপ্য, সামীপ্য আৰু মুখ্য বা নিৰ্বাণ। শালুক্য হ'ল ভক্তি কৰাৰ বিনিময়ত জীৱতত্বই তেওঁৰ স্থানত থাকিবলৈ পায়, অৰ্থাৎ বৈকুণ্ঠত থাকিবলৈ পায়। ভগৱন্ত বৈকুণ্ঠত থাকে, সেইকাৰণে তেওঁৰ চিন্তা কৰা ভকত কেৱল জীৱতত্ব বৈকুণ্ঠত স্থান পাব। শালুক্য মুকুতি বুলি কৈছে। সাৰূপ্য মুকুতি, বৈকুণ্ঠত আকৌ তেওঁৰ ৰূপটো ভগৱানৰ নিচিনা হৈ যায়। সাৰূপ্য, ভগৱন্তৰ যিটো ৰূপ শ্যাম বৰণীয়া, সেইকাৰণে জয় বিজয় শৰীৰ বৰণটো শ্যাম বৰণীয়া। ভগৱন্তৰ 4খন হাত বিষ্ণু ৰূপত থাকে বৈকুণ্ঠত, সেইকাৰণে জয় বিজয় 4খন হাত হৈ যায়। তাৰমানে যিয়ে বৈকুণ্ঠলৈ যাব সাৰূপ্য মুকুতি পাব, তেওঁ 4ভুজীয়া হৈ যায়। তাৰ পাছতে সামীপ্য, ভগৱন্ত য'ত থাকে তাৰ কাষতে সেই
জীৱতত্ব আশ্ৰয় কৰিবলৈ পায়, সেইকাৰণে সামীপ্য মুকুতি। এতিয়া আমাৰ কাষত যেনেকৈ বাপজন আছে, এইফালে এজন আছে, আমি কাৰোবাৰ কাষত আছোঁ, সেই তেনেধৰণে ভগৱন্ত যি স্থানত থাকে তাৰ কাষতে সেই ব্যক্তিতত্বই ভক্তিৰ বলত থাকিবলৈ পায়। সাজুৰ্য ভগৱন্ত যিমান শক্তিৰ গৰাকী, সেই জীৱতত্ব সিমান শক্তিৰ গৰাকী হৈ যায়। মাত্ৰ সাৰূপ্য মুকুতিত এই যি দুটা বস্তু নাথাকে, সেয়া হ'ল কৌষ্ঠৱ মণি আৰু শ্ৰীবৎস পান্তি। শ্ৰীবৎস পান্তি মানে যেতিয়া ভগৱন্তই বৈকুণ্ঠত লক্ষ্মী সহিতে প্ৰেমালাপত ব্যস্ত আছিল, তেতিয়া এই সংসাৰৰ এজন শ্ৰেষ্ঠ ঋষি নাম হ'ল ভৃগু। ভৃগু ঋষিয়ে ঋষিমুনিসকলৰ আলোচনা মৰ্মে এটা দায়িত্ব পাইছিল যে ব্ৰহ্মা, বিষ্ণু আৰু শিৱ এই তিনিজনৰ ভিতৰত জীৱই কোনজনক উপাস্য তত্ত্ব হিচাপে গ্ৰহণ কৰিব লাগে, ইয়াৰ এটা সিদ্ধান্ত আনি দিব লাগে। দায়িত্ব পালে ভৃগুমুনিয়ে, ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মাইতো ভৃগুমুনিক নুপুছিলেই নিজৰ পুত্ৰ বুলি। তেতিয়া ভৃগুমুনিয়ে প্ৰকাশ কৰিছে যে মই পুত্ৰ হ'ব পাৰোঁ, কিন্তু তোমাৰ ব্ৰহ্মালোকত ব্ৰাহ্মণৰ সন্মান যিদিনাৰ পৰা নাইকিয়া হ'ল, সেইদিনা আমি আজি বুজি পাইছোঁ যে তুমি কেতিয়াও ভকতৰ উপাস্য তত্ত্ব হ'ব নোৱাৰা। ব্ৰাহ্মণৰ য'ত মান সন্মান নাই, সেইজন যিজনৰ দ্বাৰা সেইটো হয়, সেইজন কেতিয়াও জীৱৰ উপাস্য তত্ত্ব হ'ব নোৱাৰে। তুমি সৃষ্টিকৰ হ'ব পাৰা, কিন্তু তুমি সেই গুণটো নথকাৰ বাবে জীৱৰ ভজনীয় তত্ত্ব নহ'ল ব্ৰহ্মা। তাৰপাছত শিৱই যেতিয়া পাৰ্বতীৰ লগত প্ৰেমালাপত ব্যস্ত হৈ আছিল, তেতিয়া নন্দী ভিংগীৰ আজ্ঞা নামানি বাধা স্বত্তেও ভৃগুমুনি গৈ শিৱৰ অন্তেশপুৰত প্ৰৱেশ কৰিছে। আৰু তাতেই মানে শিৱৰ শোৱনি কোঠাত প্ৰৱেশ কৰাৰ কাৰণে শিৱৰ খং উঠিল। আৰু খঙত যেতিয়া ভৃগুমুনিক মাৰিবলৈ লৈছে, তেতিয়া ভৃগুমুনিয়ে কৈছে, ব্ৰাহ্মণক যেতিয়া তুমি অপমান কৰিছা, তেতিয়াহ'লে তুমি কেতিয়াও জীৱৰ ভজনীয় তত্ত্ব হ'ব নোৱাৰা। আৰু যেতিয়াই গৈ বৈকুণ্ঠত উপস্থিত হৈ কৃষ্ণ আৰু লক্ষ্মীৰ প্ৰেমালাপত ব্যস্ত হৈ থকা সময়খিনিত ব্ৰাহ্মণক আতিথ্য সেৱা কৰিবলৈ পাহৰি যোৱাৰ কাৰণে কৃষ্ণক পোনে পোনে ভৃগুমুনিয়ে খং উঠি কৃষ্ণক পোনে পোনে বুকুত গোৰ মাৰি দিছে। তেতিয়া কৃষ্ণৰ খং উঠা নাই, আগত কিন্তু ব্ৰহ্মা আৰু শিৱৰ খং উঠিছে। কিন্তু সেই খং দুটাই গৈ আকৌ বৈকুণ্ঠত ভৃগুমুনিৰ খং উঠিল আৰু খঙত ভগৱন্তৰ বুকুত গোৰ মাৰি দিছে। সেই গোৰটোৰ চিন, ভৰিটোৰ চিন ভগৱন্তৰ বুকুত থকাৰ বাবে শাস্ত্ৰই কৈছে শ্ৰীবৎস পান্তি। আৰু তেতিয়া ভগৱন্তই সেৱা নিবেদন কৰিছে, গুৰু, যে তোমাৰ ইমান কোমল শৰীৰটোৰ চৰণ মোৰ বৰ্জ্য কঠিন শিলৰ দৰে বুকুখনত গোৰ মাৰি দিওঁতে সেই ব্ৰাহ্মণ তুমি চাগৈ বৰ দুখ পাইছা। এই যিটো ভাৱনা, তেতিয়া ভৃগুমুনিয়ে কান্দিছে আৰু তেতিয়াই স্বীকাৰ কৰিছে যে ভগৱন্ত কৃষ্ণই হ'ব সমস্ত জীৱৰ উপাস্য তত্ত্ব। এইটো এটা পৰীক্ষাত এই দৰ্শনটো প্ৰকাশিত হৈছে। আৰু যিজনে সাজুৰ্য মুকুতি পাব, সাৰূপ্য মুকুতি পাব, সেই সাৰূপ্য মুকুতিত শ্ৰীবৎস পান্তি আৰু কৌষ্ঠৱ মণিটো মাত্ৰ নাই। সেইকাৰণে জয় বিজয়ৰো নাই, সেই দুভাগ অলংকাৰ তেওঁলোকৰ শৰীৰত নাই। আৰু সাজুৰ্য মানে ভগৱন্তৰ সমস্ত শক্তিৰ গৰাকী হৈ যাব, কিন্তু সেই দুভাগ বস্তু বা সুদৰ্শন চক্ৰ তেৰা সমস্ত হাতত নাথাকে, বাকী সমস্ত গৰাকী হৈ যাব পাৰে। গতিকে ভাগৱতে যিখিনি দৰ্শন দিছে, সেই দৰ্শনক যদি আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমি একান্ত ভকত হ'ব পাৰিলেহে ভগৱন্তই নিৰ্মাণ কৰা সেই বৈকুণ্ঠ নামৰ স্থানত আমি থাকিবলৈ পাম। গতিকে আমি আমাৰ পিতৃ মাতৃক কৰ্মৰ জৰিয়তে বৈকুণ্ঠলৈ পঠিয়াম নে নৰকলৈ পঠিয়াম নে স্বৰ্গলৈ পঠিয়াম, তাৰ দৰ্শন যে দুৰ্জন পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণী স্থানে, ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া তৈত স্থানে। এতিয়া সেই স্থান কোন? স্বৰ্গ বুলি কোৱা হৈছে। সেই স্থান যে পিতৃ মাতৃ আত্মা ততেক দিন বঞ্চে গয়া স্বৰ্গস্থানে। যিমানে যিমানে এটি সন্তানে মুণ্ডন কৰিম পিতৃ মাতৃৰ শ্ৰাদ্ধ পিণ্ডৰ অৰ্থে, সন্তুষ্টিৰ অৰ্থে, সিমানে সিমানে পিতৃ মাতৃ আত্মা স্বৰ্গত থাকিব পাৰে। এইটো শাস্ত্ৰৰ সিদ্ধান্ত। দ্বিতীয়তে সিদ্ধান্ত দিলে, বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকতক বেৰি বেৰি, ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া বৈকুণ্ঠপুৰী। কোনটো কৰিম এতিয়া?
পিতৃ মাতৃ বৈকুণ্ঠত থকাটো যে ইমান দুখ কষ্ট ভোগ কৰি গ'ল পিতৃ মাতৃয়ে, সম্পৰ্কীয় হিচাপে আমি যেতিয়া ভাবিম তেতিয়া আমি পুনৰ দেউতা ইয়ালৈ আহক এই বুলি ভাবিম নে দেউতাৰ আত্মাই সদগতি লাভ কৰক, কোনটো ভাবিম? যদি সদগতি, সদ মানে ভাল, আৰু ভাল মানেই বৈকুণ্ঠ, য'ত ক্ষয় নাই, য'ত বিনাশ নাই। গতিকে আমি ক'ত থকাটো বিচাৰিম, সেইটো আপোনাৰ মোৰ ভাৱনা আৰু হস্ত বা শৰীৰটোৰ দ্বাৰা কৰা কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। শাস্ত্ৰই আমাক সুন্দৰভাৱে কৈছে। এতিয়া ছমহীয়া বছৰিকীয়া আদিৰ পৰা কৰি যিখিনি কৰ্ম আমি কৰি থাকোঁ, সেই কৰ্মখিনি কৰিব লাগিবনে নালাগে, ক'লৈ পঠিয়াবলৈ কৰিম আত্মা তত্ত্বক, সেইটো আপুনি মই নিজে নিজে বুজি ল'লে উত্তৰ আমি লাভ কৰিব পাৰিম সুন্দৰভাৱে। আৰু এনেধৰণে বৰ্তমান প্ৰকাশ কৰিছে যে স্ত্ৰী যি হ'ব অসাধু মহা অসন্ত বৰ্বৰ, স্ত্ৰী সমস্তৰ যেন ক্ৰিয়াৰ বানৰ। যিসকল অসাধু অসন্ত, তেওঁলোকৰ লক্ষণটো হ'ল কেৱল স্ত্ৰীৰ প্ৰতি আসক্তি হৈ থকা। যিটো গৃহবাস ভাৰ্যা ৰেখে দাস, কহিলো পৰম আৰ্যা, বানৰ অক যেন নৰ্তকে নচাৱে। যে বান্দৰক যেনেকৈ নৰ্তকী নাচৰ দৰে মালিকজনে নচুৱাই থাকে, ঠিক তেনেকৈ যিখন গৃহস্থী পত্নীগৰাকীৰ নিৰ্দেশত বাপজন চলি থাকে, সেইখন তেনেকুৱা এখন গৃহস্থী বুলি কোৱা হৈছে। দেখো আইসকলে বেয়া পাব নালাগে কথাখিনি, বুলিব ভাগৱতে কেৱল আমাৰ কথাহে কৈ আছে নেকি, বাপসকলৰ কথা নাই কোৱা নেকি? এইটো ওপৰে ওপৰে চালে এনেকুৱা যেন লাগে, কিন্তু এইটো কথাও নাই কোৱা। কিন্তু বাস্তৱত এইটোও আমি নহয় বুলি ক'ব নোৱাৰোঁ। এতিয়া আধ্যাত্মিক দৰ্শনত হ'ল 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ নাম হ'ল প্ৰকৃতি আৰু আত্মাৰ নাম হ'ল পুৰুষ। সেইকাৰণে মাধৱ গুৰুজনাই লিখিছে, প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ। মাধৱ মানে কৃষ্ণ তত্ত্ব পৰমাত্মা। প্ৰকৃতিৰূপী শৰীৰটোত আত্মাৰূপী তত্ত্ব আহি যেতিয়া প্ৰৱেশ কৰি এই সংসাৰত বসবাস কৰিম, বসবাস কৰোঁতে চকু কাণ নাক মুখ হাত ভৰি আদি যেতিয়া 10টা ইন্দ্ৰিয় মন নামৰ একাদশ ইন্দ্ৰিয়টোৰ নিৰ্দেশত চলি থাকিম, তেতিয়া এই বানৰক যেন নৰ্তকে নচাৱে হৈ থাকে। বান্দৰটোক যেনেকৈ নৰ্তকীয়ে নচুৱাই, মনটোৱে তেনেকৈ এই ইন্দ্ৰিয়বিলাকক কৰ্ম কৰোৱাই এই আত্মাতত্বক বান্ধি পেলায় সংসাৰখনত। আৰু তেতিয়াই স্বৰ্গলৈ যাব নোৱাৰে, বৈকুণ্ঠলৈ যাব নোৱাৰে, যাব পাৰে কেৱল নৰকলৈ, কাৰণ বেয়া কাম হয় তেতিয়াই। আৰু যেতিয়াই আত্মাতত্বই মনক নিয়ন্ত্ৰণ কৰি ইন্দ্ৰিয়বিলাকক কৰ্ম কৰিবলৈ বাধ্য কৰায়, তেতিয়াহে জীৱতত্বই কৰ্ম অনুসাৰে পুণ্যৰ বলত স্বৰ্গলৈকে যাব পাৰে। আৰু অন্য হাতদি শাস্ত্ৰই কৈছে যে যিটো ব্ৰহ্মময় দেশৈ ব্ৰহ্মাণ্ড নিখিল, পাপ পুণ্য সমস্ততে নিৱৰ্তিল। যিজনে ব্ৰহ্মাণ্ড উৰণ বুৰণ গজন ভ্ৰমণ একাদশ স্কন্ধত যে কৃষ্ণ তত্ত্ব উদ্ধৱক কৈছে, কুকুৰ শৃগাল গৰ্দভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। যেতিয়া সমস্ত ভূততে কৃষ্ণ তত্ত্বৰ উপলব্ধি অন্তৰাত্মাই গ্ৰহণ কৰিব, তেতিয়াই তেওঁ পাপ পুণ্য সমস্ততে নিৱৰ্তিল। বৰ্তিল মানে সোমাই থকা, নিৱৰ্তিল মানে ওলাই অহা। অৰ্থাৎ পাপ আৰু পুণ্য দুইটাই তেওঁ শূন্য হৈ যায়। পাপো শূন্য হৈ যায়, পুণ্যও শূন্য হৈ যায়। আৰু পাপ পুণ্য যেতিয়া শূন্য হৈ যায়, তেওঁ পোনে পোনে বৈকুণ্ঠত স্থান পায়। এতিয়া কোনটো বিচাৰোঁ? চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। এতিয়া প্ৰকৃতি মানে হ'ল আমাৰ শৰীৰটোত থাকি আত্মাৰ দ্বাৰা হস্ত চকু এইবিলাক পৰিচালনা কৰিম নে নিজৰ ইচ্ছামতে কৰিম? এতিয়া যদি নিজৰ ইচ্ছামতে কৰোঁ, তেতিয়া অপৰাধটো কেনেকৈ লাগে চাব পাৰোঁ। যদি স্বয়ংক্ৰিয়ভাৱে আত্মাৰ নিৰ্দেশত হয়, তেতিয়াহ'লে অপৰাধটো নাথাকে। কেনেকৈ? এতিয়া ইয়াত আমি বহিছিলোঁ কিমান সময়ত? 10:30 বজাতে ইয়াত আমি উপস্থিত হ'লোঁ। সেই সময়ৰ পৰা বৰ্তমান ঘড়ীটোৰ হিচাপত 3:20। 3:20 এই সময়খিনিত আমি চকু দুটা কেইবাৰ জপালোঁ, কেইবাৰ মেলিলোঁ, কোনে হিচাপ কৰিলোঁ বাৰু? কৰিলোঁ নে কোনোবাই? নাই কৰা। এইটো স্বয়ংক্ৰিয়ভাৱে হৈ আছে। এতিয়াতো কাণেৰে শুনিলোঁ, এবাৰো হিচাপ নকৰিলোঁ, এতিয়া হিচাপ কৰিম। হিচাপ কৰি বুলি ধুনীয়া যুৱক এজনে ধুনীয়া আইগৰাকীৰ ফালে মাৰি দিয়ক, চকুটো জপাই দিয়ক, চাই পানি কি হ'ব? চকু টিপ মৰা হ'ব। যিজন বাপে দেখিলা এইজনে আমাৰ গৰাকীৰ লগত লাইন দি আছে, পাছৰডোখ কি হ'ব? তাৰমানে এইটো ইচ্ছামতে কৰিলে অপৰাধটো হৈ যায়। সেইকাৰণে এইবিলাক আত্মাৰ নিৰ্দেশত স্বয়ংক্ৰিয়ভাৱে হৈ থাকে। গতিকে স্বয়ংক্ৰিয়ভাৱে হোৱাটোত
আমি যেতিয়া সুন্দৰভাৱে শাস্ত্ৰৰ লগত মিলাই লৈ যাম তেতিয়াই আমি শাস্ত্ৰসন্মতে যেনেধৰণে য'ত আমি স্থান পাম বুলি লিপিবদ্ধ হৈছে আমি তাতেই সুন্দৰভাৱে স্থান লাভ কৰিব পাৰিম। এতিয়া দৰ্শন হ'ল এনেধৰণেহে বেদৰ পুষ্পিত বাণী শুনি মনোহৰ মনত কৌতুকে দ্ৰব্য জোৰাৱে বিস্তৰ আৰম্ভয় যজ্ঞ পাছে নানা পশু মাৰি দেৱ পিতৃ গণক পূজয় অহংকাৰী কৰয় সংকল্প বোলে পাইবু স্বৰ্গপুৰ অপেশ্বৰা সমে ক্ৰীড়া কৰিবু প্ৰচুৰ এহিমতে কামে আখি শুয়া বিমোহিত সকাম কৰয় নানা কৰ্ম বিপৰীত। এতিয়া এনেকৈ আমি চমহীয়া বছৰেকীয়াবিলাক কৰি থাকোঁ। শ্ৰাদ্ধ দিনা কি হয়? একাদশ দিৱসত 11 নম্বৰ দিনটোত আপোনাৰভাৱে জানে বা এমাহৰ মূৰত মাহেকীয়া কৰ্ম কৰোঁ বা 11 দিনতেই কৰোঁ বা 13 দিনতেই কৰোঁ 17 দিনতেই কৰোঁ, যে মতি অনুসাৰে সুবিধা অনুসাৰে যিদিনতে কৰে সেইটো ব্যক্তিগত নিজৰ নিজৰ। এতিয়া কথাটো হ'ল সন্ধিয়া সময়ত এটা ব্যৱস্থা পালন কৰা হয় সেৱকীসকলে, তাৰ নামটো হ'ল খাৰ মাছ খোৱা। আপোনালোকৰ এইফালে পালন কৰে নাই নাজানো বাৰু, আমাৰ শিৱসাগৰ বা অসমৰ বিভিন্ন স্থানত এনেকুৱা নিয়ম পালন কৰেনে বাৰু? খাৰ মাছ খোৱা। এতিয়া খাৰ মাছ খোৱাতে এটা জীৱৰ হত্যা হয়, সেই কথাটো প্ৰকাশ কৰিছে যে আৰম্ভয় যজ্ঞ পাছে নানা পশু মাৰি দেৱ পিতৃ গণক পূজয় অহংকাৰী। যিসকলে এইটো নিয়মেৰে পিতৃ বা ঈশ্বৰক পূজা কৰে তেওঁলোক অহংকাৰী বুলি কৈছে। এতিয়া পিতৃক পূজা কৰা মানে পিতৃৰ অৰ্থেহে কৰ্মটো কৰিলোঁ 11 দিনত, সেইকাৰণে পিতৃ পূজা হ'ল। দেৱ পূজা কৰা মানে নামেৰে আমি সেৱা জনাইছোঁ, ভকতৰ দ্বাৰা নাম প্ৰসংগ হ'ব, সেইকাৰণে নাম সেৱা হৈছে। গতিকে নাম আৰু পিতৃ অৰ্থে কৰা সেৱা ভাগিত সন্ধিয়া সময়ত যেতিয়া খাৰ মাছ খাই ৰাতি 14 প্ৰসংগ এই ব্যৱস্থাটোত আমি সেৱকী হৈ মুণ্ডন কৰি সেৱা কৰিম, কি লাভ হ'ব বাৰু? 10 দিনলৈকে ব্ৰত পালন কৰিলোঁ, তাৰপাছত আকৌ পিতৃৰ যিসাঁজ 11 নম্বৰ দিনৰ ৰাতি যিসাঁজ 14 প্ৰসংগ নাম বুলি প্ৰচলিত, সেই নামষাৰেই প্ৰকৃততে সাত্বিক নাম বুলিও ভকতৰ অন্তৰাত্মাত জাগৃত হৈ আছে। আমাৰ প্ৰত্যেকৰে হয়তো ভাৱনাটো আছে। এতিয়া সাত্বিক নাম খাওঁতে আকৌ মাছ মাংস খাইহে সেৱাভাগ কৰিবলৈ গ'লোঁ। শুদ্ধ নে অশুদ্ধ? এতিয়া এইটোৱে হ'ল আপোনাৰ মোৰ পৰম্পৰাবিলাক। এতিয়া যিটো পৰম্পৰা শুদ্ধ শাস্ত্ৰসন্মত সেইটো পালন কৰিম। যেনে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ জাক সদা পশয় শৰণে। ব্ৰহ্মাকে ধৰি শিৱ আদি 33 কোটি দেৱ দেৱতাই যাক সদা সৰ্বদাই সেৱা নিবেদন কৰে সেইজনেই হ'ল ভকতজনৰ বন্ধু, তুমি সে কৰোণা সিন্ধু মূৰ গতি তোমাৰ চৰণে। সেই প্ৰভু এই পৰম্পৰাটো আমি মানিম, এইটো ভাল পৰম্পৰা, শাস্ত্ৰসন্মত পৰম্পৰা। কিন্তু বাকী যিখিনি লোকাৱৰ্তী শাস্ত্ৰ মুখে মুখে প্ৰচলিত এইবিলাক শাস্ত্ৰসন্মত পৰম্পৰাৰ বিপৰীত পৰম্পৰা। গতিকে এইবিলাক আমি যিমানে পাৰোঁ আমি এইটো নকওঁ বা ক'বও নোৱাৰোঁ যে আমি আজি এৰিমগৈ, এইটো নহয়। লাহে লাহে আমি বাছ বিচাৰ কৰি যিটো পাৰোঁ লাহে লাহে আমি এৰিবলৈ চেষ্টা কৰিব লাগে। আৰু আমি এইটো কোনেও ক'ব নোৱাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ যেনিবা এভাগ ভাল সমাজ, কিন্তু শাস্ত্ৰইটো কোৱা নাই তাত সোমালেহে তোমাৰ ভক্তি হ'ব, এই বুলিতো ক'তো উল্লেখ কৰা নাই। মাত্ৰ আমাৰ সমাজখনৰ নাম বামুণীয়া পন্থই হওক, ভাগৱতী সমাজেই হওক, নাম ধৰ্মই হওক, মাহেকীয়াই হওক, আমাৰ সমাজৰ নাম যিয়ে নহওক আমাৰ কৰ্মৰ আঁচনিখন শাস্ত্ৰসন্মত হ'ব লাগে। মূল কথা হ'ল এয়া। গতিকে শাস্ত্ৰৰ লগত আমি মিলাবলৈ চেষ্টা কৰিব লাগে। যদি মিলাবলৈ আমি চেষ্টা কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত আমাৰ মংগল হ'ব, এয়া শাস্ত্ৰৰ সিদ্ধান্ত। এতিয়া আমাৰ যিকেইগৰাকী দৰ্শন ভাগৱতে আমাক সিদ্ধান্ত দিলে, এটি কাহিনী প্ৰকাশ কৰিছিলে যে পূৰ্বে ব্ৰহ্মা দুহিতাৰ ৰূপক দেখিয়া ভৈল বিমোহিত কামে মৰ্দিলে কহিয়া মৃগৰূপ ধৰি সৰস্বতী পলাৱয় মৃগৰূপ ধৰি বিধি পাছত খেদয় তাহান সৃষ্টিত যত যত প্ৰাণী ছয় স্ত্ৰীয়ে নুমুহিবে হেন কেহু নাহি কয়। এতিয়া ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হৈছে, তেওঁৰ দ্বাৰা সৃষ্টি হোৱা জীৱতত্বৰ মায়াত আমি আছোনে নাই, জীৱতত্ব আমি মায়াত পৰি আছোনে নাই, তাৰ প্ৰমাণটো সেইটোৱে যে যিজনে সৃষ্টি কৰিছে পিতৃ প্ৰজাপতি ব্ৰহ্মা, তেওঁ সৃষ্টি কৰি নিজৰ কন্যা সৰস্বতীৰে প্ৰেমত পৰিল। সৰস্বতীয়ে কামাতুৰ ব্ৰহ্মা পিতৃৰ পৰা বাচিবৰ বাবে মৃগৰূপ ধৰি পলাইছে আৰু পাছে পাছে ব্ৰহ্মায়ো এটা
মৃগৰূপ ধাৰণ কৰি সেই মৃগীৰ পাছে পাছে দৌৰিছে। তেনেখন পৃথিৱীত তেনেজন সৃষ্টিকৰ ব্ৰহ্মাৰ পৰা সৃষ্টি আমি জীৱতত্ত্ব যে স্ত্ৰী মায়াত নপৰিম তাৰ কোনো মানে নাই, গতিকে আমি পৰিমেই। তাৰ এটা দৰ্শন এজন খনিকৰে কৈছে, হে প্ৰভু, প্ৰভুৰ চৰণত সেৱা নিবেদন কৰি খনিকৰজনে কৈছে, হে প্ৰভু, মই এটা কথা ভাবিছোঁ, সেৱা নিবেদন কৰি মনে মনে ভাবিছে, মই এটা কথা ভাবিছোঁ প্ৰভু, তুমিও শিল্পী ময়ো শিল্পী, মানে তুমিও খনিকৰ ময়ো খনিকৰ। কেনেকৈ খনিকৰ? যে তুমি ৩৩ কোটি দেৱ দেৱতাৰ সহিতে জীৱ জগত সৃষ্টি কৰিলা, আৰু ময়ো এই সংসাৰত তোমাৰ দ্বাৰা সৃষ্টি সংসাৰখনতে অৱস্থান কৰি ময়ো ৩৩ কোটি দেৱ দেৱতাৰ মূৰ্তি পুতলা নিৰ্মাণ কৰিলোঁ। কৰ্ম একেই। এতিয়া তুমি সৃষ্টি কৰি এই সংসাৰত জীৱবিলাকক পঠালা, আৰু মই তোমাৰ বা সৃষ্টি ৩৩ কোটি দেৱতাৰ মূৰ্তি নিৰ্মাণ কৰি সেই মূৰ্তিবিলাকক মই এই সংসাৰত বেচি আছোঁ, মানে বিক্ৰী কৰোঁ। এতিয়া আচৰিত কথাটো হ'ল প্ৰভু এইটো, তোমাৰ দ্বাৰা সৃষ্টি উৰণ বুৰণ গজন ভ্ৰমণ জীৱবিলাকে ইজনে সিজনক দেখিব নোৱাৰে খোৱা কামোৰা, আৰু মই নিৰ্মাণ কৰা জীৱবিলাকে কোনোদিন ইটোৱে সিটোৰ লগত কাজিয়া পেচাল নকৰে, খোৱা কামোৰা নকৰে। গতিকে তোমাতকৈ মই শ্ৰেষ্ঠ প্ৰভু। তাতোতকৈ আচৰিত কথাটো হ'ল, কাজিয়া পেচাল কৰি কাজিয়া ভাঙিবৰ কাৰণে তেওঁলোক আহে মই নিৰ্মাণ কৰা মূৰ্তিটোৰ ওচৰলৈ, আৰু আহি মূৰটোত নোৱাই দিয়ে এনেকৈ। গতিকে তোমাতকৈ প্ৰভু মই শ্ৰেষ্ঠ। এতিয়া সেইটোৱে হৈ আছে সংসাৰখনত। ভগৱন্তই আমাক সৃষ্টি কৰিলে, আমি আকৌ পাৰদৰ্শিতা দেখুৱাই কিছুমান মূৰ্তি নিৰ্মাণ কৰিলোঁ, মাটিৰে হওক, সোণেৰেই হওক, কাঠৰে হওক, বাঁহেৰে হওক। আকৌ আপুনি আমি ধূপ এডাল লৈ সেই বাঁহৰ মূৰ্তিটো বা কাঠৰ বা মাটিৰ মূৰ্তিটোৰ ওচৰতে প্ৰভুক কৃপা কৰা বুলি সেৱা নিবেদন কৰোঁ। এইটোৱে হ'ল পৃথিৱীত আটাইতকৈ আচৰিত কথাটো। এতিয়া এইটো শাস্ত্ৰই ভুল বুলি সিদ্ধান্ত দিছে। সেই দুৰ্গা মূৰ্তিটোৰ আগত গৈ যেতিয়া ছাগলীটোক বলি দিম, তেতিয়া মাটিক চৈতন্য বুলি ভবা হ'ল, মূৰ্তিটোক চৈতন্য বুলি ভবা হ'ল, কিন্তু চৈতন্য শক্তি থকা ছাগলীজনীক বা মহটোক আপুনি মই অচেতন বুলি ভবা হ'ল। কোনো মাতৃয়ে কেতিয়াও সন্তানৰ তেজ শুহি খাবলৈ ইচ্ছা নকৰে। দুৰ্গা যদি জীৱৰ মাতৃ বুলি ভবা হয়, তেতিয়াহ'লে সেই মাতৃয়ে কেতিয়াও তেওঁৰ দ্বাৰা জন্ম দিয়া জীৱৰ কেতিয়াও তেজ পান নকৰে। এইটো সম্পূৰ্ণ ভুল চিন্তা। গতিকে শাস্ত্ৰই আমাক এবাৰো নাই কোৱা। এনেধৰণে যিখিনি কৰ্ম আমি কৰোঁ, সেই কৰ্মখিনি দৰ্শন আমাক শাস্ত্ৰই এনেধৰণে প্ৰকাশ কৰিছে। তাৰপাছত শ্ৰীৰামচন্দ্ৰৰ এটা দৰ্শন যে যেতিয়া পিতৃৰ মৃত্যু হ'ল, মানে এই সংসাৰ এৰিল, মৃত্যু হোৱাৰ খবৰ যেতিয়া বনত থাকোঁতে তেওঁক দিয়া হ'ল, তেতিয়া ব্ৰাহ্মণ ঋষিমুনিসকলে তেওঁৰ শ্ৰাদ্ধৰ কাৰণে, পিণ্ডৰ কাৰণে, পিণ্ডদানৰ কাৰণে গৰু গাখীৰ বিচাৰি আনিবৰ কাৰণে পুত্ৰক পাছিলে। আৰু পুত্ৰই গোটেই দিনৰ দিনটো গৰু গাখীৰ বিচাৰি বিচাৰি ক'তো অকণমানো গৰু গাখীৰ বিচাৰি নাপালে। আৰু আহি যেতিয়া ভাটিবেলা ঋষিমুনিসকলৰ আগত উপস্থিত হ'ল, তেতিয়া ঋষিমুনিসকলটো খঙত অগ্নিশৰ্মা, কাৰণ পিণ্ড দিব লাগে পুৱাৰ বেলাতে, গৰু গাখীৰেহে পিণ্ড দিব পাৰে। আকৌ গৰু গাখীৰ আনিবলৈ গৈ পুত্ৰ ঘূৰি আহিছে খালী হাতেৰে, তাকো ভাটিবেলা মানে আবেলি। এতিয়া দুইটাই নিৰৰ্থক। তেতিয়া গালি পাৰিছে যে অকমন্য পুত্ৰ এনেধৰণে। তেতিয়া পুত্ৰই প্ৰকাশ কৰিছে বোলে, প্ৰভুসকল, মই আহোঁতে মুকলি পথাৰৰ মাজেৰে আহিব লগা হ'ল, আৰু ঘূৰি আহোঁতে মই হঠাৎ দেখা পালোঁ পথাৰখনৰ মাজত পেট উফন্দাই এজনী গৰু, গাই গৰু মৰি পৰি আছে। আৰু মই ইমান কাকুতি মিনতি কৰিলোঁ, সেই গো মাতা, মোৰ পিতৃ পৰলোকগামী হৈছে, তেওঁৰ পিণ্ডৰ বাবে অকণমান গৰু গাখীৰ প্ৰয়োজন, গতিকে সেই গো মাতা তুমি মোক অকণমান গাখীৰ দিয়া, মোৰ পিতৃৰ মংগল হওক। গৰুজনীয়ে মোক এষাৰো উত্তৰ নিদিলে, দিম নে নিদিম। তেতিয়াতো ঋষিমুনি আৰু খং উঠিছে। অলগদ্ধ মৰা গৰুৱে গাখীৰ দিয়া ক'ত শুনিছ? এনেধৰণে যেতিয়া ঋষিমুনিয়ে গালি পাৰিছে, তেতিয়া পুত্ৰ ৰামে উত্তৰ দিছে যে সেই গুৰুসকল, যদি মৰা গৰুৱে গাখীৰ দিব নোৱাৰে, তেতিয়াহ'লে মৃত পিতৃয়ে পিণ্ড খাবলৈ কেনেকৈ আহিব পাৰে? মোক উত্তৰ দিয়ক। এই দৰ্শন শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে কৰ্ম কোনটো শুদ্ধ
কেনেকৈ শুদ্ধ প্ৰত্যেকটো যুক্তি সহকাৰে ভক্তি মাৰ্গত আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। গতিকে আমি সেৱা নিবেদন কৰা হৈছে। বৰ্তমান পদে আমাক এনেকৈ কৈছে, স্ত্ৰী দৰ্শন প্ৰকাশ কৰিলে যে প্ৰথম এই স্ত্ৰীৰ দৰ্শনটো বুজিবলৈ যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে কৰ্দম আৰু দেৱহূতিৰ মাজত বিবাহ হওঁতে স্বয়ম্ভুৱ মনু আৰু অন্য হাতেদি তেওঁৰ ধৰ্মপত্নী শতৰূপা প্ৰজাপতি ব্ৰহ্মাদেৱৰ দ্বাৰা 3টা শব্দ ব্যৱহাৰ হৈছে যে স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা দেৱহূতিয়ে হ'ব তোমাৰ উত্তম পত্নী। তেওঁকে তুমি বিয়া কৰি তেওঁক তুমি ভাৰ্যা হিচাপে গ্ৰহণ কৰি তুমি সংসাৰ ধৰ্মত ব্ৰতী হোৱা, সৃষ্টি কৰ্মত ব্ৰতী হোৱা। এতিয়া 3টা শব্দ মানে কন্যা, দুহিতা, পত্নী, ভাৰ্যা, এই এনেধৰণে প্ৰকাশ কৰিছে। এতিয়া সেই শব্দক যদি আমি আশ্ৰয় কৰোঁ, দুহিতা বুলি যে ক'লে ব্ৰহ্মাদেৱে কৈছে যে দেৱহূতি নামৰ এগৰাকী দুহিতা স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা দুহিতা বুলি কৈছে, কন্যাক দুহিতা বুলি কৈছে। তাৰমানে পিতৃকুল, জন্ম হোৱা পিতৃকুল আৰু যাৰ গৃহত তেওঁ ভাৰ্যা হিচাপে বিয়া হৈ যাব, সেই 2টা কুলৰ হিত সাধন কৰিব পৰা, মংগল সাধন কৰিব পৰা জ্ঞানেৰে যিগৰাকী পৰিপুষ্ট, তেওঁক শাস্ত্ৰত দুহিতা বুলি প্ৰশংসা কৰিছে। এতিয়া আমিওতো কন্যাৰ পিতৃ মাতৃ, আমি আমাৰ কন্যাগৰাকীক শাস্ত্ৰসন্মতে গৃহৰ পৰা অন্য ঘৰলৈ বিয়া দি উলিয়াই দিওঁতে আমি এই জ্ঞানখিনি দি পঠাইছোঁ নে নাই পঠিওৱা? যদি দি পঠাইছোঁ, তেতিয়াহ'লে আমি আমাৰ কন্যাগৰাকীক দুহিতা বুলি কোৱাৰ অধিকাৰ আমাৰ আছে। শাস্ত্ৰই কৈছে তেওঁৱে হ'ব তোমাৰ উপযুক্ত পত্নী। পত্নী মানে যিগৰাকীয়ে স্বামীৰ সহিতে তেওঁৰ গৃহখন পতনৰ দিশেৰে আগবাঢ়ি যোৱা দেখিও তেওঁ মাত নামাতিব, তেওঁ পত্নী হ'ব নোৱাৰে। যিগৰাকীয়ে পতনৰ দিশৰ পৰা সেই ঘৰখন মংগলৰ দিশেৰে আগবঢ়াই নিব, গুণেৰে তেওঁ বিভূষিত হৈ থাকে, তেওঁ কোৱা হয় পত্নী। 3 নম্বৰতে কৈছে ভাৰ্যা, যিগৰাকীয়ে সমস্ত দুখ সুখ, দুখ কষ্ট, সমস্ত ভাৰ তেওঁ বহন কৰিব পৰা শক্তি থাকে। শক্তিটোৱে গৃহৰ পৰা জন্ম হওঁতে বা পিতৃ মাতৃৰ দৰ্শন মৰ্মে, জ্ঞান মৰ্মে তেওঁ লগত লৈ যায়, তেওঁৰ নামেই হ'ল ভাৰ্যা। এতিয়া দেৱহূতিৰ লগত প্ৰত্যেকটো গুণ আছিল, মাত্ৰ আমাক বুজাবৰ কাৰণেহে দেৱহূতিয়ে একো নজনাৰ দৰে নাকাৰাত্মক এটা চৰিত্ৰ গুৰুজনাই উপস্থাপন কৰিছে। দেৱহূতি প্ৰত্যেকটো গুণেৰে বিভূষিত, আৰু সেইকাৰণে কৈছে যে এগৰাকীকৈ 9গৰাকী তোমাৰ বাইদেউৰ জন্ম হৈছিল মোৰ গৰ্ভত। সেই 9গৰাকী বাইদেউৰ নাম ভাগৱতে আমাক কৈ গ'ল, হয়তো কালি এই দৰ্শনটো ওলাই গৈছিল, কিন্তু সেই 9গৰাকী কন্যাৰ নাম সংক্ষিপ্ত ৰূপত ভাগৱতে কৈছে যদিও আধ্যাত্মিক দৰ্শনত গুৰুজনাই দিলে যে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন নৱধা ভক্তি, নামেই হ'ল 9গৰাকী কন্যা। পিতৃ হ'ল কৰ্দম, মাতৃ হ'ল দেৱহূতি। এতিয়া সেই পিতৃ কৰ্দমৰ ঔৰসত মাতৃ দেৱহূতিৰ গৰ্ভত যিধৰণে 9গৰাকী কন্যাৰ জন্ম হোৱাৰ অন্তত 10 নম্বৰতে কপিল কৃষ্ণৰ জন্ম হৈছে, ঠিক তেনেধৰণে আমিও কৰ্দমৰূপী আত্মাতত্বই শৰীৰৰূপী প্ৰকৃতিস্বৰূপা দেৱহূতিক আশ্ৰয় কৰোঁতে গুৰুতত্বৰ আশ্ৰয়েৰে আমি যেতিয়াই শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন নৱধা ভক্তিৰূপী কন্যাক আমি হৃদয়ত ৰাখিব পাৰিম, আমাৰ শৰীৰত ৰাখিব পাৰিম, তেতিয়া 10 নম্বৰতে হৃদয়ৰ মাজত কৃষ্ণস্তু ভগৱন্তৰ দৰ্শন হৈ যায়। সেইকাৰণে গোপীসকলে কৈছে, অ কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণ সকলোৰে হৃদয়ৰ মাজত আছে, দেখা যে নাপাওঁ, কাৰণ এই 9গৰাকী কন্যাৰ জন্ম দিব পৰা নাই আমি। যেতিয়াই 9গৰাকী কন্যাৰ মাতৃ হৈ যাম, পিতৃ হৈ যাম, তেতিয়াই আপোনা আপুনি হৃদয়ত কপিলৰূপী কৃষ্ণ তত্ত্বক আমি দৰ্শন পাই যাম। এই দৰ্শনটো শাস্ত্ৰই এনেধৰণে সিদ্ধান্ত দিছে।